সমস্যাৰে ভাৰাক্ৰান্ত অসম আৰু মুখ্যমন্ত্ৰীৰ ফুলৰ তোৰাৰ ৰাজনীতি 19 জুলাইত যি উজনি অসমৰ 4খন জিলাৰ জলপ্ৰলয়ৰ সৃষ্টি হ'ল আৰু সেই জলপ্ৰলয়ৰ মূল কাৰণ যে মানৱসৃষ্ট অবৈধ কয়লা আৰু শিল খননৰ কাৰণে 4খন জিলা প্ৰশ্নচ হৈ গ'ল এই কথা এতিয়া দিনৰ পোহৰৰ দৰে স্পষ্ট হ'ল আৰু সেই অবৈধ খনন ৰোধ কৰাৰ ক্ষেত্ৰত সকলো কথা আগতীয়াকৈ বিৰোধী দলপতিৰ জৰিয়তে গম পোৱাৰ পিছতো চৰকাৰখনে কোনো ব্যৱস্থা নলোৱাৰ কাৰণে যে পৰিৱেশৰ সৃষ্টি হ'ল সেও আজিৰ দিনটোত সকলো মানুহে ভালকৈ অৱগত আৰু জলপ্ৰলয় সৃষ্টি হোৱাৰ পাছত ন্যূনতম খাদ্য সামগ্ৰী বানপীড়িতক যোগান ধৰাৰ ক্ষেত্ৰতো চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল তাৰ পৰৱৰ্তী পৰ্যায়ত বালক মিঠাতেল কুকুৰেও নোহোৱা তুলি এইবিলাক সমগ্ৰ অসমৰ মানুহে দেখিলে দ্বিতীয়তে আপোনালোকে দেখিলে যে এফালে যদি অৰুণাচলত অসমীয়া গুলি খাব লগা হৈছে অন্য হাতেদি মেঘালয়ত চৰ থাপৰ খাব লগা হৈছে নাগালেণ্ডত অসমৰ মানুহ উচন হ'ব লগা হৈছে গোটেইখিনি অসমৰ ৰাইজে আপোনালোকে নিশ্চিতভাৱে দেখিছে চাৰিওদিশৰ পৰা আজি যদি এহাতেদি অসমৰ মাটি বনিয়াই লোৱাৰ স্বাৰ্থত আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ ইকো সেন্সিটিভ জোন হ্ৰাস কৰিবলৈও চৰকাৰ উদ্যত হৈছে বনিয়াৰ স্বাৰ্থত এই আটাইবিলাক সমস্যাৰ সময়ত যি সময়ত জ্বলন্ত সমস্যা হিচাপে অসমত আজিৰ দিনটোত মানুহ ককবকাই আছে সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই সীমান্ত অঞ্চলত গৈ ৰাইজৰ লগত থিয় দিব লাগিছিল বানাক্ৰান্ত ৰাইজক আপোনালোকে দেখিলে 15,000কৈ যি তৎকালীন সাহায্য সেই সাহায্যৰ ক্ষেত্ৰতো চৰকাৰৰ পালি নেতা আৰু একাংশ প্ৰশাসনিক মানুহ মৰা দেখিলে যেনেকৈ সগুন জপিয়াই পৰে তেনেকৈ বানাক্ৰান্তলৈ সাহায্যৰ ওপৰতো সগুন জপিয়াই দি এই প্ৰশাসনিক বিষয় নেতাবিলাক জপিয়াই পৰিলে সেই দুৰ্নীতি ৰোধ কৰাৰ ক্ষেত্ৰতো সেই পীড়িত ৰাজ্য জিলাকেইখনৰ লগত প্ৰশাসনৰ লগত মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ কথা বতৰা যেনেকৈ পাতিব লাগিছিল সমস্যাসমূহ মোকাবিলা হ'বলৈ সেই পীড়িত মানুহৰ কাষলৈ যাব লাগিছিল সেইবিলাক কাম নকৰি তেখেতে এতিয়া দিল্লীলৈ গৈ এক সপ্তাহ ধৰি তেখেতলোকৰ প্ৰভুবিলাকৰ দুৱাৰে দুৱাৰে গৈ ৰং বিৰঙৰ ফুলৰ তোৰালৈ এতিয়া সাক্ষাৎ বিচাৰি তাত বাতি কৰি ফুৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ এইটোৱে আচল ভূমিকা আৰু স্বৰূপ নেকি আজিৰ দিনটোত সেইটো আমাৰ সন্মুখত এটা ডাঙৰ প্ৰশ্ন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।